हाग्रा बिफाननि नेग्लिजेन्स आरो आदार गैयैनि थाखाय मासे मैदेर फिसानि जिउ खहा जानायनि गोख्रों अजद होदों सरलपारा ओनसोलनि रायजो राजाफोरा। थांनाय 29 मे खालाराव कक्राझार जिल्ला उल्टापानी फरेस्ट रेन्जनि सिङाव थानाय सरलपारा गामियाव रायमना नेशनेल पार्कनिफ्राय ओंखारबोनाय मैदेर फिसाया आन्दायना थालांदोंमोन। जाथायखौ मिथिनाय लोगो लोगोनो ओनसोलनि जुनार अनफावरि सुबुंफोरा उल्टापानी हाग्रा खोन्दोनि मावथिफोरनो खौरां हरदोंमोनब्लाबो गोबां घन्टा समनि उनावसो सौहैदों आरो गावसोरजों लोगोसे जुनारनि देहा नायबिजिरग्रा डक्टर आरो मैदेर फिसानि जेबो रोखोमनि जाग्रा आदार लांफायाखै। बेनि सोलाय फिसा मैदेरखौ बेसेबांबा गोबावहालागै थाबायहोबाय थादों, जायनि जाहोनाव मैदेर फिसाया उखैनाय लोगोसे नोरजिया देहाखौ सहायनो हायैयाव जिउ खोमानांदों होननानै सरलपारा ओनसोलनि जुनार अनफावरि सुबुंफोरा गोख्रों अजद होदों। आथिखालाव आसाम सरकार लोगोसे बिटिआर सरकारा हाग्रानि जिब जुनारखौ गोख्रों संरैखाथि होबोबाय थानाय समावनो उल्टापानी हाग्रा खोन्दोनि मावथिफोरनि बेबायदि हाग्रानि जुनार रैखाथि होनायाव गोहैलो जानाया थारैनो सोंखारिथाव। सरलपारायाव हाग्रा बिफाननि गोहैलो आखुनि थाखाय अन्थाव बाथावै मैदेर फिसा जिउ गोमानांनाय जाथायनि सायाव गोख्रों नायबिजिरनांगौनि थाखाय आसाम सरकार आरो बिटिआर सरकारनिसिम दाबि दैखांदों ओनसोलनि रायजो राजाफोरा। मृत्यु मुखत পৰা নাছিলে, তাৰ কাৰণে আমি অতিকৈ দুখিত सरलपारा সম্পূৰ্ণ सरलपाराবাসী আৰু যি কেইজনে মানে সোশ্যাল মিডিয়াৰ যোগেদি বাহিৰৰ মানুহেও এই কথাটো অৱগত হৈছে, তেখেতসকলক বহুত দুখিত, যাৰ বাবে এই হাতী পোৱালিৰ সদগতি কামনাৰে আমি ফাৰ্ষ্ট দিনাখনে আমাৰ শিৱ মন্দিৰ প্ৰাংগণত এটা বন্তি প্ৰজ্বলনেৰে তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। আৰু নেক্সট দিনা আমি কালি য'ত তেওঁৰ মানে মৃত্যু হৈছিলে সেই জাগাতে আমি সমূহ গাঁওবাসীক একত্ৰিত কৰি তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে এটা হোম যজ্ঞ, প্ৰাৰ্থনা, পূজা আৰু শান্তি পাঠ এইবিলাক কৰিলোঁ। আৰু আমি য'ত অতিকৈ দুখিত, যেনেকুৱা ঘটনা ঘটিব নালাগিছিল। ইয়াত সন্মুখত আমাৰ ইয়াত ৱাইল্ড লাইফ ৰিজাৰ্ভ ফৰেষ্ট, যিহেতু ৰিফিউজিৰাং এলিফেণ্ট চেঞ্চুৰী, এলিফেণ্ট ৰিজাৰ্ভ, আৰু সন্মুখতে আছে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্ক যিহেতু ইয়াত আছে, ইয়াত অকল জংঘলে নহয়, ইয়াত জীৱ জন্তুও আছে। ইয়াত তেওঁলোকৰ সংৰক্ষণৰ কাৰণে, তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অকল ফৰেষ্ট ডিপাৰ্টমেণ্ট নহয়, ইয়াত ৱাইল্ড লাইফ ডিভিজনৰো এটা অফিচ থাকিব লাগিছিল, ডক্টৰ থাকিব লাগিছিল। কেতিয়াবা কি ইনচিডেণ্টলি কি হয় এইখিনি গম পোৱা নাযায়। সেই ব্যৱস্থাটো যদি চৰকাৰে ৱাইল্ড লাইফ ডিভিজনৰো এটা কৰি ডক্টৰ, ভেটেনাৰী আদিৰ ব্যৱস্থাও যদি কৰি দিয়ে, অনাগত দিনবোৰত এই ৱাইল্ড লাইফৰ ওপৰত এই ধৰণে মৰিব লগা যাতে নহয়, সেই আমি চৰকাৰক আহ্বান জনাওঁ। আৰু সমূহ सरलपाराবাসী হৈ মই এইটোৱে কামনা কৰিছোঁ। এইটোতো তদন্ত হ'বই লাগিব, কিয়নো ইয়াত অলপ হেমাহি মানে ৱাইল্ড লাইফ ডিভিজনৰো দেখা গৈছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰো। আমি 6টা 6:30 খবৰ পাইছোঁ গাঁৱত মানে হাতী পোৱালি একদম গাঁৱৰ सरलपारा গাঁৱৰ একদম দক্ষিণ ছাইডত হাতী পোৱালি ওলাইছে বুলি শুনাৰ লগে লগে মই পোনপ্ৰথমে মই ফোন লগাইছোঁ যেন লাগে মোক। 6টা বজাতে মই আমাৰ উল্টাপানী ৰেঞ্জত ফোন বজালোঁ, নহয় ই ফোন ৰিচিভ নহ'ল। তাৰপিছত মই হেডমেনক জনালোঁ, BCDC চেয়াৰমেনকো জনালোঁ, আৰু সবেই মিলি আৰু ৰেঞ্জত খবৰ দিয়া হ'ল। তেখেতসকলে এপ্ৰক্সিমেট 9টা 9:30হে আহি পাইছে। 6টাত খবৰ দিয়াৰ পিছত 9টা 9:30হে আহি পাইছে। 3 ঘণ্টা তাতে লেট হৈ আছে। আৰু তাৰপিছতো তেখেতসকলে এনেকুৱা এটা ব্যৱস্থাৰে এই হাতীটোক মানে ৰেস্কিউ কৰিব লাগিছিল, সেইটো কৰা নাই। নকৰি তেখেতসকলে খেদাই আকৌ হেৰেছমেণ্ট। এনে পাব্লিকবিলাকেতো নজনাৰ কাৰণে তেখেতসকলে ভিডিঅ' বনাই আছিলে, কি বনাই আছিলে, মানুহৰ মানে এই গোটটো দেখি হাতী দৌৰি পলাই গৈ আছিলে। তাতো আমি দুখিত, আৰু মই দৌৰি গৈ আপোনালোকে ভাল কাম কৰা নাই, আপোনালোকে ইয়াকে পোনে গুচি যাওক। তেখেতসকলক গুচাই কিনে মই হাতীৰ পোৱালিক একদম গাঁৱৰ মজিয়াত মানে ঠেলি দিলোঁ, আৰু যাক গাঁৱৰ ভিতৰত সোমালে অলপ শান্তিকে থাকিব, যাতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পায়। সেই গতিকে আমি উত্তৰ গাঁৱৰ মাজত সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত হাতী যেনেকৈ আহি এটা গোৱালিত আশ্ৰয় লৈছিলে, তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পালে 9টা 9:30।
আহি কিনে তেখেতসকলে আকৌ মানে টাচ কৰিব নালাগে, টাচ কৰিলে মানে তাৰ মায়ে মানে একচেপ্ট নকৰে আদি ইত্যাদি কথা কৈ তেখেতসকলে টাচ কৰা নাই। এটা ৰুমাল দেখাই দেখাই তেখেতসকলৰ পিছে দৌৰাই ফুৰি আছে এপ্ৰক্সিমেট 2টালৈ তেখেতসকলে দৌৰাই থাকিলে আৰু তাক মানে ৰাতি নদীয়ে উঠাই লৈ গৈছিলে আৰু কি ইনজাৰ্ড হৈছিলে, কি হৈছিলে, আঘাতপ্ৰাপ্ত হৈছিলে, এইবিলাকৰ কথা চিন্তা নকৰাকৈ তেখেতসকলে অকল দৌৰাই আছে মানে কি হ'ব পাৰে ইনচিডেণ্ট, সেই কথা তেখেতসকলে ভবা নাই আৰু ডক্টৰো নাছিল তাত, ৱাইল্ড লাইফৰ কোনো বিষয়ববীয়াও নাছিলে। কৰোঁতে 1:30-2টা বজাত হাতীয়ে মৃত্যুবৰণ কৰিলে। আমি যথেষ্ট দুখিত, আজিলৈ চালপাৰাত তেনেকুৱা ঘটনা ঘটা নাছিলে আৰু এই বিষয়ে নিশ্চয়কৈ তদন্ত হ'ব লাগে, এইটোৱে আমি আহ্বান চৰকাৰক। উইকনেছ মানে এইটো মানে আপোনাৰ এনেকুৱা উইকনেছটো হোৱা কাৰণটো হ'ল আপোনাৰ নদীয়ে বহাই লৈ গৈছিল। বহাই লৈ যাওঁতে আপোনাৰ 3-4 কিলোমিটাৰ লৈ যাওঁতে এনেই মানুহটো জীৱ জানুৱাৰবিলাকতো উইকনেছ হ'বই না। এইটো কাৰণে ডাক্তৰৰ মানে প্ৰয়োজন, ডাক্তৰটো আহিব লাগিছিল। যদি আমিতো জানকাৰী দিছোঁ যে নদীয়ে উঠাই লৈ আহিছে বাচ্চাটো, ৰাইজে যেতিয়া জানকাৰী দিছিল সিহঁতে জানিব লাগিছিল যে তাতে ডাক্তৰৰ প্ৰয়োজন। আৰু উইকনেছটো আপোনাৰ খাব পৰা নাই, খোৱা নাছিল, কেতিয়াৰ পৰা খোৱা নাছিলে বাচ্চাটোৱে, ৰাতি কেতিয়াৰ পৰা খোৱা নাছিলে। আপোনাৰ 1-2টা মানত যদি খাব নোৱাৰে মানুহে, আমিও যদি নাখাওঁ তেনেহ'লে আমিও উইকনেছ হৈ যাম। নোখোৱাৰ কাৰণে আৰু নদী উঠাই লৈ যোৱাৰ কাৰণে আৰু আমি ভাগি ইফাল সিফাল কৰোঁতে বাচ্চাটো উইকনেছ, মানে আগত উইকনেছ নাছিলে বাচ্চাটো। এইটো ঘটনাৰ কাৰণে মানে আপোনাৰ যেতিয়া নদীয়ে বহাই লৈ গ'ল আৰু যেতিয়া মানে গাঁৱত ওলালে, যেতিয়া খেদি আনিলে আপোনাৰ নদীত মানে ছাইডত আনোতে বাচ্চাটো উইক হৈ গৈছে। এইটো হ'ব পাৰে, উইক হ'ব পাৰে, কিন্তু আচলত বাচ্চাটো মানে উইক হোৱাৰ কাৰণটো দায়ীটো আপোনাৰ ডিপাৰ্টমেণ্টেই হয়। ৰাইজৰ আমাৰ যিটো নলেজত আহে, যদি টাইমত বাচ্চাটোৱে খাব পাৰিলে, টাইমত যদি তাত ট্ৰিটমেণ্টৰ ব্যৱস্থা হ'ব পাৰিলে বাচ্চাটো নমৰিলেহেঁতেন। যদি মৰিলেও আমি তেতিয়া সন্তুষ্ট, আমি যেতিয়া ব্যৱস্থাটো যদি ডিপাৰ্টমেণ্টে ভালকৈ কৰাৰ পিছতো যদি বাচ্চাটো মৰি গ'লেহেঁতেন, তেতিয়া আমি এইটো কাৰণে আমি মানে বাচ্চাটো উইক আছিল বুলি আমি ভাবিব পাৰিলোহেঁতেন। কিন্তু ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, খোৱাৰ ব্যৱস্থা নাই, তেতিয়া যদি উইক কমজোৰ কাৰণে মৰিছে বুলি যদি কয়, তেতিয়াতো এইটো মানে ৰাইজে তেতিয়াও যিবিলাকে দেখিছে বাচ্চাটো, আমাৰ লগত আপোনাৰ ভিডিঅ'টো চাব পাৰে, ৰাইজৰ সকলোৰ মোবাইলত ভিডিঅ'টো আছে। এইটো ভিডিঅ'টো চাই পেলাই নালাগে যে বাচ্চাটো উইক আছিল বুলি। মানে আপোনাৰ 1-2টামান বজাত উইক হৈ গৈছে বাচ্চাটো, খোৱা নাই বোৱা নাই, ইমান ৰ'দত মানে বাচ্চাটো মানে আছিলে, তাতে মানে ৰেষ্টৰ ব্যৱস্থা নাই, এইটোতো উইক হৈ যাবই। তদন্ত নিশ্চয় আমি এইটো বিচাৰোঁ যে ৰাইজে বিচাৰে যে তদন্ত হ'ব লাগে। অহা দিনত এনেকুৱা জীৱ জানোৱাৰৰ ওপৰত এনেকুৱা ডিপাৰ্টমেণ্টলি মিষ্টেকৰ কাৰণে মৃত্যু হ'ব নালাগে, আমি এইটোৱে বিচাৰোঁ। মানে যেনেকৈ মানে এটা চৰকাৰে ব্যৱস্থা লোৱা আছে, হাতীৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, স্পেচিয়েলি আপোনাৰ ৱাইল্ড লাইফ আছে, সিহঁতৰ ৰেছপনচিবল দায়িত্ব যে হাতীক কেনেকৈ সংৰক্ষণ দিব লাগিব, পোৱালিটোক কেনেকৈ সংৰক্ষণ দিব লাগিব, এইবিলাক দায়িত্ব সিহঁতে ভালকৈ মানে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। আমি এইটোৱে বিচাৰোঁ যে অহা দিনত এনেকুৱা যাতে এই ঘটনাবিলাক নহওক। এইটো পোৱালি কিহৰ কাৰণে মৃত্যু হ'ল, এইটো আমি তদন্ত বিচাৰোঁ।